মাজুলীৰ চাপৰি টেঙাপনীয়া প্ৰাথমিক বিদ্যালয়ত কণ কণ ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদ বিদ্যালয় একত্ৰীকৰণৰ পাছত আপোন বিদ্যালয়খন এৰি অন্য বিদ্যালয়লৈ নাযায় ছাত্ৰ ছাত্ৰীসকল চৰকাৰী সিদ্ধান্তৰ পাছত শিক্ষক ৰান্ধনি নতুন বিদ্যালয়লৈ গ'ল যদিও পুৰণি বিদ্যালয়তে গাঁৱৰ শিক্ষিত যুৱকে পাঠদান দি আহিছে ছাত্ৰ ছাত্ৰীসকলক ছাত্ৰ ছাত্ৰী অভিভাৱকৰ চৰকাৰলৈ অনুৰোধ 60 বছৰগৰাকী বিদ্যালয়খনৰ একত্ৰীকৰণৰ সিদ্ধান্ত বাতিল কৰক মাজুলীৰ 30 খণ্ডই প্ৰাথমিক বিদ্যালয় মৃত্যুমুখী অৱস্থায় বহু ভিতৰুৱা অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতে অভিভাৱকসকলক বিপদত পেলাইছে মিছন সঞ্চালকালয়ৰ এখন জৰুৰী পত্ৰ লাভৰ পাছতে মাজুলীৰ বহু বিদ্যালয়ত মধ্যাহ্ন ভোজন বন্ধৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে 30 খণ্ডৰ প্ৰাথমিক বিদ্যালয় বন্ধ হৈ পৰাত বহু অঞ্চলত ছাত্ৰ ছাত্ৰী অভিভাৱক আৰু অঞ্চলবাসীৰ ৰাইজ চৰকাৰৰ এনে সিদ্ধান্তৰ বিৰোধিতা কৰিছে উল্লেখ হওক যে বিদ্যালয়খন চৰকাৰী নিৰ্দেশনা অনুসৰি চলিত শিক্ষাবৰ্ষত ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিছু পৰিমাণে কম হোৱাৰ বাবে চৰকাৰে গ্ৰহণ কৰা একত্ৰীকৰণৰ সিদ্ধান্ত মানি লোৱা নাই ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকসকলে আজি এই চালুকীয়া অনুষ্ঠানটি চৰকাৰে যি হতকাৰী সিদ্ধান্ত হাতত লৈছে আমি জয় জয়তে চৰকাৰক আমি ধিক্কাৰ জনাইছোঁ কাৰণ চাপৰি টেঙাপনীয়া প্ৰাথমিক বিদ্যালয়খন আজি বিদ্যালয় নহয় 1965 চনতে এখন বিদ্যালয় প্ৰভিন্সিয়েলাইজ চৰকাৰীকৰণ হোৱা বিদ্যালয় আৰু সেই তেনেদৰে আজি পৰ্যন্ত বিদ্যালয়খন চলি আছে অনাগত দিনতো চলি থাকিব কিন্তু বিদ্যালয়খনত আমাৰ মূল পইণ্টটো আছিলে আমাৰ এনৰলমেণ্ট কম থকাৰ কাৰণে চৰকাৰে আজি এই সিদ্ধান্ত লৈছে এনে নহয় যেন সদায় যে বিদ্যালয়ত ছাত্ৰ ছাত্ৰী সদায় যে কমিব তেনেকুৱা কথা নহয় কোনোবা বছৰ বাঢ়িব কোনোবা বছৰ কমিব সেয়েহে আমি চৰকাৰক দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ যাতে এই বিদ্যালয়খন থকা জেগাতে থাকি কণ ছাত্ৰ ছাত্ৰী গাঁওবাসীৰ ভৱিষ্যত চিন্তা কৰি যাতে কোনো কাৰণতে যাতে কণ ছাত্ৰ ছাত্ৰীসকল শিক্ষাৰ পৰা যাতে বঞ্চিত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰখনে বিদ্যালয়খন আমাক পুনৰ বিদ্যালয়খন অনুমতি প্ৰদান কৰে আৰু দ্বিতীয় কথা হ'ল কি এই চৰকাৰখনে যিবিলাক হতকাৰী সিদ্ধান্ত হাতত লৈছে এই সিদ্ধান্তত ৰাইজ সম্পূৰ্ণ ইয়াৰ বিৰোধিতা কৰিছে এইটো কাৰণে কৰিছে আজি চৰকাৰখনে শিক্ষাৰ নামত যি অসমত ঢাক ঢোল বজাই ফুৰিছে সেই ঢাক ঢোল বজোৱাৰ আৰতে হৈ গৈছে শিক্ষানুষ্ঠানবিলাক এফালৰ পৰা চুমখানত পৰিণত কৰিছে এফালৰ পৰা নিষেধ কৰি নিছে কাৰণ যদি তেওঁলোকে শিক্ষাৰ নামত ঢাক ঢোলেই বজাই ফুৰিবলগীয়া হয় তেতিয়াহ'লে অনুষ্ঠানবিলাক যদি এফালৰ পৰা যদি তেওঁলোকে বন্ধ কৰি যদি নি থকা হয় তেতিয়াহ'লে শিক্ষা কেনেকৈ প্ৰখৰ হ'ব শিক্ষা কেনেকৈ আগবাঢ়ি যাব এতিয়া চাওক এই বিদ্যালয়খনৰ কণ ছাত্ৰ ছাত্ৰীসকল যিখন বিদ্যালয়ৰ সংযোগ স্থাপন কৰিবলৈ বিচাৰিছে সেই বিদ্যালয়খনলৈ যোৱাৰ দিশত যথেষ্টখিনি অসুবিধা আছে কাৰণ চৰকাৰখনে কৈছে যে তেওঁলোকৰ নিয়মাৱলীত দিছে যে 1 কিলোমিটাৰ ভিতৰত যদি দুখন বিদ্যালয় থাকে তেতিয়াহ'লে তাত সংযোগকৰণ কৰা হ'ব কিন্তু কথা হ'ল কি আমাৰ এই বিদ্যালয়খনৰ বা যোনখন বিদ্যালয়ত তেওঁলোকে সংযোগ স্থাপন কৰাইছে সেই বিদ্যালয়খনত 1 কিলোমিটাৰ ওপৰত ৰাস্তা আছে সেয়েহে যে চৰকাৰী বিদ্যালয়ত কোনখিনি ছাত্ৰ ছাত্ৰী পঢ়ে আপোনালোকে নিজেই চাওক যিসকল দেশখনৰ চৰকাৰী কৰ্মচাৰী তেওঁলোকে প্ৰাইভেট স্কুলত ল'ৰা ছোৱালী শিক্ষাদান দিয়ে তেওঁলোকে জন্মৰ পৰাই সেই প্ৰাইভেট স্কুলত অনা নিয়া কৰে তেওঁলোকৰ আৰ্থিকভাৱে সবল কিন্তু চৰকাৰী বিদ্যালয়ত কোনবোৰ ল'ৰা ছোৱালী পঢ়ে চাওক আজি যিবিলাক ল'ৰা ছোৱালী আৰ্থিকভাৱে দুৰ্বল শিক্ষাৰ ক্ষেত্ৰত দুৰ্বল সেই মাক বাপেকৰ ছাত্ৰ ছাত্ৰীসকলে আজি প্ৰাথমিক বিদ্যালয়ত পাঠদান কৰে বা চৰকাৰী স্কুলত পাঠদান কৰে তেওঁলোকক এই বিদ্যালয়ৰ পৰা 2.5 বছৰৰ পৰা 10 বছৰৰ ভিতৰত ছাত্ৰ ছাত্ৰী আছে এই ছাত্ৰ ছাত্ৰীসকলক সেই পিতৃ মাতৃসকলে কিদৰে প্ৰতিদিনেই সেই সন্তানৰ লগত গৈ পিনি যদি সেই বিদ্যালয়খনত বা 2 কিলোমিটাৰ 3 কিলোমিটাৰ দূৰত্বৰ বিদ্যালয়খনত যদি পাঠদান কৰোৱা হয় তেতিয়াহ'লে সেই পৰিয়ালটো বা সেই সংসাৰখন কোনে চাব বা সেই সংসাৰখনৰ ব্যৱস্থা কি হ'ব ছাত্ৰ ছাত্ৰী শিক্ষাৰ নামতে যদি তেওঁলোকে 365 দিন যদি বিৰতি থাকিবলগীয়া হয় তেতিয়াহ'লে সেই পৰিয়ালটো কোনে চলাব অসম চৰকাৰৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয় লগতে মুখ্যমন্ত্ৰী মহোদয় আমাৰ চাপৰি টেঙাপনীয়া স্কুলখন 1965 চনতে স্থাপিত আৰু চৰকাৰৰ যিটো নীতি নিৰ্দেশ জন্ম নিয়ন্ত্ৰণৰ ভিত্তিত আমাৰ আজিকালি সমাজবিলাকত প্ৰায় ঘৰৰ মানুহৰ প্ৰতিটো পৰিয়ালত এটা দুটা অতিৰিক্ত 3টা জন্ম হয়
আৰু কোনোবা বছৰ আপোনাৰ ল'ৰা ছোৱালী ফুলফিল হয়, কোনোবা বছৰ 2-1 কমি যায়। এনেধৰণে আমাৰ স্কুলখন চলি আছে। আৰু বৰ্তমানলৈকে আমাৰ টেঙাপনীয়া গাঁৱত অংগনবাদী চেণ্টাৰ নাই। সেই খাতিৰে মই শিক্ষামন্ত্ৰীক মহোদয় এটা অনুৰোধ জনাইছোঁ যে আমাৰ বিদ্যালয়খনত যদিও 2জন শিক্ষক বৰ্তমানলৈকে আছিল, যদি চৰকাৰৰ আমিও এইটো বুজি পাওঁ যে এজন শিক্ষকক 60-65 হাজাৰ দৰমহা দি 10-15টা 20টা ল'ৰা ছোৱালীক 2জন শিক্ষক দিবলৈ অকণমান অসুবিধা হয়, আমিও নুবুজা নহয়। আমি অনুৰোধ জনাম যে চৰকাৰে আমাক এটা সুবিধা দিয়ক, এজন হ'লেও শিক্ষক বৰ্তমান এই বছৰৰ কাৰণে দিয়ক। আমাৰ গাঁৱতো শিক্ষিত বোৱাৰী আছে, শিক্ষিত যুৱক সমাজ আছে। আমি তেনেধৰণেই আন্তঃগাঁথনিৰ ফালৰ পৰাই হওক, ৰাজহুৱা পুঁজিৰ ফালৰ পৰাই হওক, আমি তেওঁলোকক আমাৰ অনুষ্ঠানটো চলাই নিবলৈ কণ ল'ৰা ছোৱালীক শিক্ষা প্ৰদান কৰিবৰ কাৰণে আমি যথোপৰ্তি চেষ্টা চলাম।